हेलो बंधुगण आमी अखমৰ बाहिৰৰ পৰা আমাৰ চেনেল দেখি থকা বন্ধু বান্ধৱীসকলক আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছো। আমি আজি দেখাম কালাৰ পেকিং আৰু হোৱাইট পেকিং পোৱালি। এই কালাৰ পেকিং পোৱালি কিমান দিনত কিমান ওয়েট হয় আৰু কিমান দিনত বিক্ৰী কৰিব পাৰো এই বিষয়ে আলোচনা কৰিম। আৰু দেখাম তাৰ লগত আছে আমাৰ হোৱাইট পেকিং হাঁহৰ পোৱালি। আপোনালোকে দেখি আছে এইটো হোৱাইট পেকিং হাঁহৰ পোৱালি। ইয়াত আমি 400 পোৱালি এৰি দিছো। এইবিলাক অসমৰ বাহিৰত ডেলিভাৰি হ'ব। যদি কোনোবাই ইচ্ছুক থাকিলে আমাৰ লগত যোগাযোগ কৰিলে হোৱাইট পেকিং, কালাৰ পেকিং, লোকেল মুৰ্গী, লোকেল হাঁহ, কয়েল বাৰ্ড, টাৰ্কি সকলো ধৰণৰ পোৱালি আমি ফাৰ্মৰ লগত জড়িত থকা বন্ধু বান্ধৱীসকলক আমাৰ পৰা ল'ব পাৰিব। কোৱালিটি পাব, লগতে আপোনালোকে ৰেটো কমত পাব। আমি আজি আপোনালোকক ফাৰ্ষ্টতে কৈছিলোঁ যে আমি কালাৰ পেকিং কিমান ওয়েট হয় আৰু কিমান দিনত কিমান ওয়েট হ'ব আৰু কিমান দিনত বিক্ৰী কৰিব পাৰোঁ। এইটো হৈছে কালাৰ পেকিং হাঁহৰ পোৱালি। সেইটো আমি 60 পৰা 70 দিনত আমি বজাৰত বিক্ৰী কৰিব পাৰোঁ। আৰু হোৱাইট পেকিং আৰু কালাৰ পেকিং দুয়োটাই একে টাইপৰে ওয়েট একেই লয়। আমি 60 পৰা 70 দিনত এই কালাৰ পেকিংটো আমি 2 পৰা 2.5 কেজি ওয়েট হ'ব। আৰু এইটো মিট মাংসৰ কাৰণে ধুনীয়া বজাৰ মাৰ্কেট ভাল, কাৰণ আমি এইটো বিভিন্ন কালাৰৰ হাঁহ হ'ব। আপোনালোকে বজাৰত বিক্ৰী কৰাত সুবিধা হয়। হোৱাইট পেকিঙতকৈ কালাৰ পেকিংটো বজাৰ মাৰ্কেট ধুনীয়া ভাল পাব। আপোনালোকে যদি এই কালাৰ পেকিং ল'ব খোজে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু আমি যেনেকৈ আগত আপোনালোকক কৈছিলোঁ লোকেল মুৰ্গী বা হাঁহৰ যেনেকৈ বৰ্ডিং কৰিব লাগে, হাঁহৰ আগৰ ভিডিঅ'ত আমি যে কৈছিলোঁ, ঠিক সেনেদৰে আপোনালোকে কালাৰ পেকিংক বৰ্ডিং কৰিব পাৰিব। আপোনালোকে ঠাণ্ডাৰ সময়ত, এতিয়া অলপ ঠাণ্ডা টাইম, আপোনালোকে 10 পৰা 15 দিনলৈকে আপোনালোকে যদি এই কালাৰ পেকিং বৰ্ডিং কৰে তেতিয়া আৰু এনেই ৰাতি খালি লাইট দি ৰাখিলেই হ'ব। দিনৰ টাইমত লাইট দিব নালাগে, তেতিয়া এনেই থাকি যাব, মডেলিটি নহয়। আৰু আপোনালোকে যদি পোৱালি ল'ব খোজে আমাৰ লগত যোগাযোগ কৰি আমাৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব। আপোনালোকে কল কৰি কালাৰ পেকিং বা হোৱাইট পেকিং আৰু বেলেগ পোৱালি ল'লেও সোণালী ব্ৰইলাৰৰ পৰা আৰম্ভ কৰি সকলো পোৱালি ল'ব পাৰিব। আজি ইমানখিনি আপোনালোকৰ ক'লোঁ। নেক্সট সময়ত আপোনালোকক কম কেনেকৈ পোৱালিবিলাক পুহিলে আপুনি মডেলিটি বা নহয় তাৰে কামনা কৰি আমি এই ভিডিঅ'টো RN Fish হেচাৰী তৰফৰ পৰা সমাপ্ত কৰিলোঁ। থেংক ইউ।